ঠাণ্ডা বৰষুণ বতৰ তই ইয়ালৈ একেবাৰে তিতিপুৰি আহিলি যে কিবা যদি এমাৰ্জেঞ্চি আছিলে তই মোক কল কৰি দিয়া হ'লে হয়চোন ইমান তিতিপুৰি আহিছ নে ক'ৰবালৈ আহিছিলি তই নহয় অ' জুলি ইমান বৰষুণ বতৰতনো কোনে ওলাবলৈ মন কৰিব কিন্তু মই আজি ঘৰত থাকি থাকি একদম বৰ হৈ গৈছিলোঁ জানো ইমান বৰষুণ দি আছে তাতে ইমান ঠাণ্ডা পৰিছে সেইটো কাৰণে কিবা খাবলৈও মন গ'ল আকৌ এতিয়া এই বৰষুণ বতৰতনো ক'লৈ ওলাই যাওঁ সেইকাৰণে ভাবিলোঁ তোৰ ইয়ালৈকে গুচি আহোঁ অঁ ওলাবলৈ মন নাযায় কিন্তু অহাৰ পিছততো একো নাই ন সেইটো কাৰণে গুচি আহিলোঁ আৰু ঘৰতো মা আছে আপাও আহিছে মানে ওচৰৰ আপা এগৰাকী থাকিব দুদিনমান মই বৰ হৈ গৈছোঁ মাহঁতে বিজি থাকে মই অকলে গ'লে কি কৰিম ন সেইটো কাৰণে ইয়ালৈ গুচি আহিলোঁ আকৌ মই তহঁতৰ ঘৰত আজি থাকিবলৈ বুলিয়ে আহিছোঁ ইছৰাম তয়ো যে কামবোৰ কৰ আৰু দেই ইমান বৰষুণ বতৰত ভাল তোৰ ঘৰৰ পৰা ওলাবলৈ মন গ'ল মোৰ যে এনেকুৱা বৰষুণ বতৰত তাকো ঠাণ্ডা পেলালে মানে একদম কাপোৰ লৈ মানে শুই থাকিবলৈহে ভাল লাগে আৰু এনেকুৱা বতৰত বাৰু আহিলি যদি আহিলি আৰু ভালেই হ'ল দে এনেকুৱা বতৰত মোৰো বৰ লাগে বাৰু আচ্ছা তই তিতিপুৰি আহিছে নহয় গোটেই যা হেৰি মোৰ ৰুমলৈ গৈ পিনে ফ্ৰেছ হৈ লগে আৰু ড্ৰেছটো চেঞ্জ কৰি ল নহ'লে তিতিলে যদি মই তোৰ কাৰণে গৰম গৰম কফি বনাই দিওঁ নহ'লে আকৌ চৰ্দিটো হৈ যাব যে ঠিক আছে হ'ব বাৰু চেঞ্জ কৰিম ৰ ইমানো তিতা নাই অকণমান এনেই শুকাই যাব হেৰি জুই একুৰা জ্বলাবিচোন অকণমান জুই সেক ল'ব লাগিব তেতিয়া হৈ যাব ঠাণ্ডা বাৰু লাগিছে চুৱেটাৰ এটা আনিবলৈ নহ'ল নহয় পিন্ধিম বুলি ভাবিছিলোঁ তাৰপিছত আকৌ ভাবিলোঁ ইমান এটা ঠাণ্ডাও লগা নাই সেইটো কাৰণে নল'লোৱে আৰু চিধা গুচি আহিলোঁ আৰু শুন না জুলি মই একচুৱেলি কিবা এটা খাবলৈ মন গৈছে কৈছিলোঁ যে মানে এনেকুৱা ঠাণ্ডা বতৰত গৰম গৰম পিঁয়াজি নহ'লে বেচন পকৰি ফুচকা এইবোৰহে খাবলৈ মন যায় তই বেয়া নাপাৱ যদি কিবা এটা বনাবি না দুইজনীয়ে খাম মইতো বনাবও নাজানো আৰু এনেকুৱা বতৰতনো দোকানত ক'তনো বিচাৰি যাওঁ সেইটো কাৰণে ইয়ালৈ আহিছোঁ আকৌ অঁ সেইটো কথা ঠিক আছে মই বনাম বাৰু খালি এতিয়া খাব নালাগে এতিয়া মানে ভাতেই বনাই আছে যে মায়ে তই এটা কাম কৰিবি ভাতেই খাই ল'বি পিছবেলা একদম ধুনীয়াকৈ চাহো বনাই ল'ম ৰঙা চাহ আৰু গৰম গৰম পকৰি তাৰপিছত আৰু কিবা বনাব পাৰোঁ নেকি চাম দেই যিমানখিনি পাৰোঁ বনাই ল'ম বাৰু গধূলিকৈ দুইজনীয়ে খাম বাৰু ৰ এতিয়া তই অকণমান বহ মই তোৰ কাৰণে কফি বনাই আনো নহ'লে ঠাণ্ডা সোমাই গ'লে আকৌ চৰ্দি তৰ্দি হৈ গ'লে অঁ ঠিক আছে মোৰ ঠাণ্ডাও লাগিছে তোৰ চুৱেটাৰ এটা দিবিচোন পিন্ধি ল'ম ফাৰ্ষ্টে কফি বনাই আনগে যা বাৰু চৰ্দি হ'লে মানে আকৌ মোৰে প্ৰব্লেম হৈ যাব আমাৰ পিহুচোন বহু দিনৰ মূৰত দেখিলোঁ যে পিহু আজিকালি নাহাইছে আমাৰ ঘৰলৈ আহিবা আকৌ সময় নোপোৱা চাগে ন বুটিকতো থাকিব লাগে যে অঁ আণ্টি আজি এই বৰষুণ বতৰতো আহি গৈছোঁ আৰু এনেদৰে সময়ে নাপাওঁ আকৌ সেই বুটিকত মানে থাকিব লগা হয় কেতিয়াবা আহোঁ বুলি ক'লেও আকৌ জুলিও নাথাকে নহয় জুলিও নিজৰ বেকাৰীলৈ গুচি যায় সেইকাৰণে আজিকালি আহিবলৈ তেনেকৈ সময় নোপোৱাই হ'লোঁ মানে তাকে ভাবিলোঁ আজি বতৰটো ডাৱৰীয়া যদিও মানে ঘৰত সোমাই থাকিও আমনি লাগিছিলে যে সেইটো কাৰণে ইয়ালৈ গুচিয়ে আহিলোঁ আৰু বৰষুণ বতৰ হ'লেও এনেইতো বাৰু ওলাবলৈ মন নাযায় কিন্তু উপায়ো নাই যে অঁ একো নাই ভালেই কৰিলা দিয়া বাৰু এতিয়া অকণমান দেৰি বহি পিনে কিবা এটা খাই লোৱা দেই মই সেই ভাত বনাই আছোঁ তাৰপিছত গৰমে গৰমে ভাত খাই ল'বা গোটেইকেইজনী আমি খাই ল'ম ইমান বৰষুণত আহিছা আকৌ তিতিপুৰি চৰ্দি হৈ যাব অকণমান এই জুই শেকটো লৈ ল'বা বুজিলা ঠিক আছে হ'ব আণ্টি ভাত খাম বাৰু অকণমান দেৰিকৈ মই মানে এতিয়া ৰাতিপুৱা ঘৰতে ব্ৰেকফাষ্ট কৰিয়ে ল'লোঁ যে এতিয়া ইমানটা ভোক লগা নাই জুলিয়ে কফি বনাবলৈ গৈছে মানে বৰষুণত তিতিলোঁ যে আকৌ চৰ্দি তৰ্দি হৈ গ'লে প্ৰব্লেম হৈ যাব কামবোৰো ৰৈ যায় যে সেইটো কাৰণে ফাৰ্ষ্টে গৰম গৰম কফি একাপে খাই লওঁ তাৰপিছত ভাতটো লাহেকৈ খাম বাৰু অঁ ঠিক আছে হ'ব ময়ো বনাই আছোঁ বাৰু আৰু অলপ সময় লাগিব আধা ঘণ্টামান তাৰপিছত খাই ল'ম ন বাৰু হ'ব মই সেই চাওঁগৈ চব্জিখিনি কাটি থৈ আহিছোঁ যে তুমি বহা অঁ হ'ব আণ্টি আপুনি একদম আৰামছে বনাওক ভোক লগা নাই যে ইমান সোনকালে নকৰিলেও হ'ব ইমান বৰষুণ দিব লাগেনে ইছৰাম সঁচাকৈ মই যে কি আৰু ইমান বৰষুণতো আহি ওলালোহি ইয়াত দেই এনেইতো এনেকুৱা বৰষুণ বতৰ সঁচাকৈ একদম লেপ লৈ শুই থকা মজাই বেলেগ আৰু তথাপিও মোৰ ইমান খাবলৈ মন গৈছিলে ঘৰতো মায়েতো আপাৰ লগতে একদম বিজি হৈ আছে আৰু মোকতো পাত্তাই দিয়া নাই মোৰ যে কিবা এটা খাবলৈ মন গৈছে ক'ত বনাই দিব আৰু মায়ে সেইকাৰণেহে আহিব লগা হ'ল আজি চাগে বৰষুণটো নেৰিবই ভালেই হ'ল থাকিবলৈ কাৰণে আহিছোঁ আকৌ ঘূৰি যাবলৈ হ'লে মানে ইমান বৰষুণ বতৰত ওলাই যাবলৈ মনেই নগ'ল হয় অ' পিহু তই তাত কি কৰি আছ ইমান বৰষুণ দিছে তই একদম মানে আকৌ বৰষুণত তিতিবলৈ গ'লি যে গা বেয়া হ'বলৈ হ'ল আৰু তোৰ দেই চৰ্দি তৰ্দি লাগিলে মানে পিছত তোৰে কামবোৰ ৰৈ যাব ছাতি লৈ তাত বৰষুণত তিতি আছেগৈ ভিতৰলৈ সোনকালে কফি বনালোঁ নহয় খাই ল'বি আৰু জুইটাও জ্বলাই দিছোঁ অকণমান জুই টাপটো লৈ ল তেতিয়া গাটো গৰম লাগিব অকণমান অঁ যদি ৰ গৈ আছোঁ নহয় আকৌ বৰষুণ যে ইমান মানে ডাঙৰকৈ দি আছে ন এনেই অকণমান ওলাই আহিলোঁ আকৌ বৰষুণ দিলে ভালো লাগে নহয় এনেকুৱা বতৰত খালি ওলাই যাবলৈ বুলি বেয়া হয় আৰু ঘৰৰ পৰা ওলাবলৈ মন নাযায়
কিন্তু এনেইতো মোৰ বহুত বেছি ভাল লাগে আৰু বৰষুণত তিতিবলৈও মজা লাগে নহয়। খালি এতিয়া তিতি থাকিবলৈ মন নাই, আকৌ বেমাৰ চেমাৰ পৰি গ'লে মোৰ কামো আছে ইমানবোৰ, কামবোৰ কৰিবই নোৱাৰিম। সেইটো কাৰণে ছাতিটো লৈয়ে অকণমান ওলাই আহিছিলোঁ আকৌ গৈছোঁ। ৰৈ থাকিবলৈ নাই, কি যে কৰি থাকোঁ নহয়। ইমান ডাঙৰ বৰষুণত কি পাইছ বাৰু? গোটেই তিতি পিনে একদম ঠাণ্ডাত পিছত কঁপি থাকিব লাগিব। ঠাণ্ডা সোমাই গ'লে গোটেই জ্বৰ চৰ উঠিব। সোনকালে আহ, মই ৰৈ থাকিবলৈ নাই দেই, মোৰো ঠাণ্ডা লাগিছে। দেখা নাই জানো ইমান ডাঙৰ বৰষুণ দি আছে? জল্দি আহ। বল গৈ আছোঁ। ইমান ঠাণ্ডাখনত কিনো কৰি থাকোঁ। এয়া কফি বনাই দিছোঁ, ঠাণ্ডা হৈ যাব। সোনকালে গৰমে গৰমে খা, তেতিয়া ঠাণ্ডাটো নাপাবি। আৰু জুই জ্বলাই দিছোঁ, ইয়াতে অলপ দেৰি বহি পিনে জুই তাপটো লৈ লওঁ। মই পাকঘৰলৈ গৈ পিনে মায়ে কি কৰিছে অলপ লাগি মেলি দিওঁগৈ। সোনকালে ভাতখিনি হৈ লওঁ, তাৰপিছত অলপ টাইম বহি ভাতো খাই ল'ম বুজিলি। ভাত খাই মেলি অকণমান শুব লাগিব। এনেকুৱা বেটৰত আৰু বেলেগ একো কাম কৰিব মন নাযায় নহয়। ভাত অকণমান দেৰিকৈ খাম আকৌ। কফি কাপ খাই পিনে অলপ টাইম বহি লওঁ, লগত আকৌ ভাত খাবলৈ মানে মোৰ মন নাযায়। বাৰু হ'ব, তই যা তোৰ কাম কৰি ল। মোৰ সঁচাকৈ বহুত ঠাণ্ডা লাগিছে এতিয়া। অকণমান জুই হেকটো লৈ লওঁ। এই জুই ৰৈ দিছোঁ যে এতিয়া গাটো ভাল লাগিছে। কিন্তু বৰষুণ দিলে ভালো লাগে নহয়, সেইকাৰণে এনেই অকণমান ওলাই গৈছিলোঁ আকৌ। এতিয়া ঠাণ্ডাহে লাগিছে। সেইটো কাৰণেতো তোক নালাগে বুলি কৈ আছিলোঁ। ভাল লাগে বুলি আৰু তই তিতি বুৰি থাকিলে মানে পিছত জ্বৰ হ'লে যে কষ্ট হয়, সেইকাৰণে ময়ো তই বৰষুণ দিলে মানে ওলাবলৈ মনেই নকৰোঁ। আৰু এতিয়া আহিছেহে আকৌ একদম চৰ্দি কাহ জ্বৰ এইবোৰ হ'বলৈ। সেইটো কাৰণে যিমান পাৰোঁ একদম মানে নিজকে ভালকৈ থ'ব লাগিব, যাতে চৰ্দি তৰ্দি নহয়। এইবোৰ হ'লে মানে কামবোৰো ৰৈ যায় নহয়, কিমান কাম থাকে। আৰু গা বেয়া হৈ থাকিলে কাম কৰিবলৈও মন নাযায় যে, সেইটো কাৰণে আকৌ। বাৰু হ'ব, তই বহি ল। ঠিক আছে হ'ব দেই, কৰি লগে। মই ইয়াতে বহি পিনে কফি কাপো খাই লওঁ আৰু হেকো লৈ লওঁ জুই। জুলি, পিহুক কফি বনাই দিলি নাই? আৰু জুইকুৰা অকণমান জ্বলাই দিব লাগিছিলে। গোটেই ইমান বৰষুণ এটা তিতি পৰি আহিছে, অকণমান গাটো গৰম পালে মানে ভাল হ'ব। নহ'লে জ্বৰ চৰ উঠে বুলিহে ভয় আকৌ। এনেকুৱা বতৰৰ দিনত চৰ্দি জ্বৰ ঘপককেনে লাগি যায় নহয়। মা এতিয়া দি থৈ আহিছোঁ। আৰু জুইকুৰাও জ্বলাই দিছোঁ, তাইক তাতে অকণমান বহি পিনে জুই তাপটো ল'বলৈ কৈছোঁ আকৌ। আৰু ক'লেনো কি হ'ব, ইমান বৰষুণ বতৰত তাই ঘৰৰ পৰাতো আহিছেই তিতি পৰি ইয়ালৈ, আকৌ ইয়ালৈ আহি পিনে সেই ছাতিটো লৈ তাই বৰষুণত গৈ তিতি আছেগৈ। ভাল লাগিছে বোলে বৰষুণ দিয়াৰ কাৰণে। আকৌ এনেকৈ তিতি থাকিলে জ্বৰ হ'ব নহয়। গাটো নিতিতিলে কি হ'ব, ভৰি চৰিবোৰ তিতিব, ঠাণ্ডা সোমাইছে। তাই আকৌ বাহিৰত গৈ পিনে বৰষুণৰ মজা লৈ আছে। এতিয়া কৈ থৈ আহিছোঁ আকৌ বাহিৰলৈ যাব নালাগে বুলি। হয় নেকি? বৰষুণ চাগে ভাল পায়। হ'লেও আৰু এতিয়া এইটো বতৰত তিতি বুৰি থকাটো ভাল নহ'ব। সেইটো কাৰণে মই কৈছোঁ বুলি কৈ দিবি, এতিয়া বৰষুণে যাতে তিতি নাথাকে। কফি কাপ খাই লওঁ, তাৰপিছত মোৰো সেই হ'বই আৰু ভাত শাক গোটেইবোৰ। হ'লে মানে 15 মিনিটমান ঠাণ্ডা হ'বলৈ অকণমান দিম আৰু তাৰপিছত খাই ল'ম দেই, তাইকো কৈ দিবি। ঠিক আছে হ'ব, মই তাইক কৈ দিম বাৰু। লাগিব কিবা কৰিব আছে নেকি? কোৱা, মই কৰি দিওঁ ৰ'বা। গৰম গৰম কফি কাপ খাই এতিয়াহে ভাল লাগিছে দেই। নহ'লে ইমান ঠাণ্ডা লাগি আছিলে, তাতে জুইৰ গৰমটোও পাই গ'লোঁ যে। এতিয়া অকণমান ভাল লাগিছে দেই। সঁচাকৈ পাই, ইমান একদম ঠাণ্ডা পৰিছে। ৰ'দটো দিলে আকৌ যিহে গৰম লাগে। চুৱেটাৰ টুৱেটাৰটো ধুই মেলি ভৰাই দিলোঁ। সেইটো কাৰণে আজি চুৱেটাৰ এটাও লৈ আহিবলৈ নহয়। এনেই আকৌ বৰষুণ দিলে ইমান ঠাণ্ডা লাগে। এতিয়া অকণমান নাকটোও ভাল লাগিছে, নহ'লে চৰ্দি লাগিলেই হয়।